চেং কেপা মাৰি এনেকৈ গোটেইডাল বহি আছে সি কি হ'ল নকবি কালি মেকুৰীজনীয়ে কণী টুকুৰা মানে মাছৰ পিটিকা দিয়া খালোঁ অঁ পোৱা মাছৰ পিটিকা আনিলোঁ অঁ তাকে মেকুৰীও খালে এফাল মই খালোঁ ভাতৰ লগত খাই তোমাৰ আৰু আইনা পিকে গৈছে আৰু পিকে গৈছে একদম পেটত যিটো থৈছে পি গৈ আছে খাব পোৱা নাই তেনে ইমান লোভিয়ানে সেই মেকুৰীয়ে অনা সেই বুঢ়া মাছৰ টোপোলাটো সেই কোৰ পৰা আনিছে জাত পাতৰ চিন নাই কাহৰ পৰা আনিছে তইনো সেইডাল খাব লাগে নাপায় মেকুৰী খোৱা বস্তু তই সেইবোৰ গানে ধাৰিছ ৰ খালোঁ আৰু তই সেইবোৰ ইমান লোভ নে বাৰু সেই পিল খাইছনে নাই পিল এটা খালোঁ গৰু গোহালিৰ ওপৰতহে আছিলে সেই ডাঙৰ ডাঙৰ পিলকেইটা তাৰ আনি খাই দিলোঁ এইকেইটা চাচোন হয় নে নহয় তইনো বাৰু নুপুজাকে বা এক্সপায়াৰ ডেট যোৱা পিলকেইটা খাব লাগে নে অ' এইবাৰ যোৱা বছৰ গৰুজনী ডিচেণ্টৰী হওঁতে অনা পিল এইকেইটা হেৰ সেই ডিচেণ্ট গৰুলৈ অনা ডিচেণ্টৰী পিলকেইটা খাব লাগেনে গৰু পিলহে নেকি গৰু পিলহে মই আকৌ মই মানুহে খোৱা পিল বুলি তাতে পালোঁ খালি দেই খালি সেই মানুহলে অনা পিল হ'লে বেলেগ কথা সেই গৰুলৈ অনা পিলকেইটাটো খাব লাগেনে পঢ়া শুনা নথকা মানুহ বৰ বিপদ দেই এফালে বুঢ়া মানুহ লোভ সামৰিব নোৱাৰে বুজিছেনে হেৰি নহয় এইটো এফালে যাব লাগিছিলে সেই চাহৰ পেকেটটো আনি থোৱা আছিলে নহয় কাপোৰকেইখন ধুবলৈ ধুলিলে নাই পিছে চাহৰ পেটিহে নেকি চাহৰ পেটিহে এইটো মই ৱাজ বুলি মই খাই দিলো নহয় সেইকাৰণে বেছিকে ধৰিছে পেটত আজি পেটা এইটো সুধা হৈ নাথাকে শেষ কৰি দিয়া আৰু এতিয়া কেনেকে ভাল হ'ব তই অকণমান দেৰি বহি দে দেই মই ওলাই গৈ লওঁ দুইটা এফালে যাম বুলি ভাবিছিলোঁ কোনফালে মই এফালে যাম বা তোক নিম মই নকওঁ তই অকণমান দেৰি ৰচোন পাৰিম জানো পাৰিবি তই যেনে তেনে গাটো ধু মই বেলেগ কিবা পিল এটা ব্যৱস্থা কৰোঁ আনিবি দেই তই গা পাব ধুই লচোন মই কিবা এটা আনোগৈ বাৰু মালটো কিন্তু সাংঘাতিক দেই আপোনাৰ এইটো মাল নহয় পাই ছোৱালীহে পিছে তুমি ক'ৰ পৰা আহিছা মই আমাৰ এই হেঙুন খোৱা চুকৰ তাকে মৰ্ণিং ৱাক কৰিবলৈ আহিছিলোঁ ৰাতিপুৱাই আজি আকৌ এই নগ'ল দেখোন মৰ্ণিং ৱাক কৰিবলৈ যা সেইটো কাৰণে যা হা যা সেই বহিবলৈ দিয়ক ভিতৰলৈকে যাওঁ নেকি নহ'লে নালাগে ভিতৰত যাব এইখনতে বহি পাৰিবা চকী এখন লৈ নালাগে ভিতৰত যাব এইডোখৰতে বহিবা পতা আমাৰ দেউতাক চিনি পায় নি বাৰু তোমালোকৰ দেউতাৰ নামনো কি আমাৰ দেউতা এনেই গাঁৱত ভুগুলা বুলি মাতে কি এই আপুনি চিনি পায় হয়তো আপোনাৰ কথা কৈ থাকে জানো পাই বহা মই আকৌ মানে সেই বোলো এই চাই যাওঁচোন অকণমান সেই বুলিয়ে আহিলোঁ এই লগৰ যে তোমাৰ লগৰ তাই মোৰ লগৰে ৰাতিপুৱা লগ পাওঁ নহয় খোজকাঢ়িব যাওঁতে সদায় লগ পাওঁ তাই লগ কৰিয়ে থাকে ময়ো লগ কৰি থাকোঁ মাজে বোলো আজি চাই আহোঁ ঘৰতনো কেনেকুৱা কি কথা কি বতৰা সেই বুলিয়ে ওলাই আহিলোঁ তোমালোকৰ দেউতাৰ নামটো একেবাৰে কৈ দিয়া আমাৰ দেউতাৰ নাম হেৰি এই নমস্কাৰ শ্ৰীযুত সবলা শইকীয়া হয় নেকি আপুনি চিনি পায় চিনি পাওঁ লাগিছিলে বাৰু আমাৰ বুঢ়াটো আপোনাৰ ওচৰত আহোঁ কৈ থাকে এই মহে দিয়া নাই আহিবলৈ জানো তথাপি আহিব পাৰে আৰু সেই বুঢ়াটো অকণমান চৰিত্ৰটো বৰ ভাল নহয় দেই হয় নেকি আগতে মানে সেই মাকো আনিলে মাহীকো আনিলে এই দুজনী মৰিলে এতিয়া বুঢ়াটোৱে বৰলা ভাত খাই আছে ঘৰত হয়নে আহিলে কিন্তু দিগদাৰ হ'ব আকৌ হেৰি নহয় মই এই লগত হেৰি এইক মই নিম বুলি আছোঁ আপুনি আকৌ বুঢ়াটোৰ লগত এনেকুৱা কৰি নাথাকিব দিগদাৰ হ'ব পিছত আকৌ মই হাল প্ৰতি দেউতাহে হ'বগৈ আৰু লাষ্টত গৈ থৈ মই কথাটো আপোনাক শুনোৱাই দিলোঁ সেই বুলিয়ে আহিলোঁ অকণ গম পাই আছোঁ দেই মই তামোল চাই একো নাখাওঁ কথাটো জনাবলৈহে আহিলোঁ হয় নেকি মই যাওঁ নেকি এতিয়া যোৱাই হোৱাই নাই হমহে যাওঁগৈ দেই কৃষ্ণ প্ৰভু ওলাইছোঁ আৰু দেই আজি আৰু উঠাম বুলিয়ে ভাবিছোঁ আৰু কৃষ্ণ বাগা পিঠা নহ'লে হয় আৰু দেই একদম আৰু আজি আনিম বুলি ভাবিছোঁ আৰু ল'ৰাটোৱে কি কয় তাত ল'ৰাটোৱে দিগদাৰ লগাই নেকি ইয়াতে এটা লৈম আৰু
আজিয়ে উঠাম আৰু কৃষ্ণ প্ৰভু মিলাবা দেই কৃষ্ণ কৃষ্ণ। ঐ পিতা ঐ কেনি ওলালি? মই অকণমান এই শিপা আহোঁ বুলি ভাবি আছিলোঁ। তই তাৰমানে জাকৈ চুকলৈ যাওঁ? তেনেকুৱাই ভাবিছিলোঁ। নেযাবি, একদম নেযাবি দেই। এতিয়া গৈ কিন্তু খেলি মেলি নকৰিবি। মই কথা বতৰা ছিঙি আহিছোঁ। মই তোৰ কথা চব গম পাই আহিছোঁ। মোলৈ তোলে কথা এটা ছিগে তোলে বুলি মোলে বুলি কথা নাই। মাক জীয়েক কপাহীয়া পতাহী দুজনীহে। অঁ জীয়েকক মই ভাল পাই আছোঁ। তোৰ কথা মই গম পাইছোঁ, কিন্তু খেলি মেলি নকৰিবি আকৌ। মই হ'লে কৈছোঁ পিছত হ'লে দেউতা হাল পঠিয়া হ'বগৈ, কথা বেয়া হৈ যাব। পিছত হ'লে মই চিনি নাপাম আকৌ। এতিয়াই কৰিলোঁ কথাটো। অঁ তোক এইবোৰ কোনোবা লগাইছে, তই এইবোৰ গম পাৱ নাই? এই খুচনীয়া আছে, মই এইবোৰ নাই নহয়। মই তাত পেলাই হেৰিলৈহে যাওঁ, জাকৈ জোকৰ বাই মাৰি তাতে ঘৰ ইফালৰ মানুহ ঘৰলৈহে যাম। সিহঁতৰ নাযাওঁ নহয়। যাওঁ যা, কিন্তু সুধা মানুহহে ঘূৰি আহিবি। লগত আকৌ তই একো লৈ নাহিবি। কাজিয়া মানে বৰ ডাঙৰ কাজিয়া হ'ব। মই বস্তু এটা আনিবলৈ যাম বুলি আছিল, তই তেতিয়ালৈ এখনহে কৈছ, বাগা পিঠা দিছ। আগাপিটা দিয়া নাই, যাব খুজিছ যা। অঁ মোৰ যোৱাত একো আপত্তি নাই, কিন্তু খেলি মেলিখন নকৰিবি। খেলি মেলি আৰু কিনো খেলি মেলি কৰিম, নকওঁ ন মই। অঁ যা অঁ তেতিয়া যাওঁ দেই। যা। আহা আহা আহা, এইবাৰ মোৰ শান্তি লাগিছে। আহা আহা আহা। আপোনাৰ আকৌ ল'ৰাটোৱে কিবা ক'ব নেকি? ল'ৰাটোৱে কি বিহু দেখা ঠিক নাই। এই ইমান হেৰি ন, তোমাৰ ছোৱালীজনী ভাল পায় বুলি মই গম পাওঁ। তাক আনি দিলে তেতিয়া ইমান হেৰি নহ'ব, তাক বুজাব লাগিব। আহা আহা। বনৰী কাৱৈ মাছ এনেই আকৌ জঁপিয়াই ফুৰ হে, বৰশী দিলে নুখুট, বৰশী দিলে এটাও নাখাওঁ। খুট 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 বেগেতে খুট, ভাত খাবলৈ একো নাই। ৰাতিপুৱাই খাই এফালে যাব লাগে মই এগাঁও। খুট নুখুট। আমাৰ দেউতাই আকৌ বেলেগ যাদু জানে দেই। গোটেইকেইজনী কাৱৈ মাছ মানে পুখুৰীত পাৰলৈ নিজে নিজে উঠি আহিব লাগিব আকৌ। মই এতিয়াতো কৈ দিলোঁ কাৱৈ মাছ। কেনেকুৱা যাদু জানে বুলি ভাবিছ? আগতে আমাৰ দেউতা শুওঁতে মাৰ ৰুমত সোমাই আৰু ওলাই আহোঁতে মাহী ৰুমৰ পৰাহে ওলাই আহে আকৌ। বেলেগ যাদু জানে, গম পোৱা নাই। এটাইকেইজনী উঠি আহিবলৈ পাৰলৈ। অঁ উঠ উঠ ৰ, পিতাইৰ পৰা ওচৰ পৰা আহিছোঁ ৰ, পিতাইৰ ওচৰ পৰা আহিছোঁ। যাদুটো শিকি আহোঁ, গোটেই কাৱৈ মাছ তহঁতি পাৰত নিজে নিজে উঠি আহিব লাগিব। গম পাই যাবি ৰ, 5 মিনিট ৰ। ঐ পিতাই, পিতাই ঐ, কাৱৈ মাছ যে নিজে নিজে যে মন্ত্ৰ মাতিলে যে পাৰলৈ যে উঠি আহে, মন্ত্ৰটো পটককৈ শিকাই দিছোঁ। এই এজনী কাৱৈ মাছ অহা নাই বনৰীকেইজনী, এই খেল খেলাই আছে নাহে নহয়। এইটো গোটেই খেল খেলাই আছে পানীত। কিনো তোক যাদু শিকাই দিব। মই হেৰিত লৈ আহিলোগৈ নহয়। খাক লৈ আহিলি, তই কপাহী মাকক লৈ আহিলি বাৰু। কপাহী মাকক লৈ আহিলোঁ নহয়। লৈ আহিলি খালি 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 তই হেৰি নহয় ঐ, মই হেৰি নহয় কপাহীক এই পুমহীয়াকেইখন কম্বলতে শুম বুলি আশা দিলোঁ। মই তাকে কেইখন কম্বলতে শুৱাব নোৱাৰিলোঁ। বোলো দুইটাই শুই পেলাই ফুচফুচীয়া কথা পাতিম। পিতাই তই মোক খাই পেলালি নহয় তই আহি কৈছ, মই এতিয়া আনিলোঁ। তই বহাগতে বিয়া পাতি লৈ আহিবি। বহাগতে বহাগত বিয়া নাপাতো পিতাই। বহাগত গৰমত জয়ন্তী হয় বোলে লগৰবোৰে কৈছে। মই বহাগত বিয়া নাপাতো, মই পুহ মাহতহে বিয়া পাতিম। মই আকৌ এবছৰ ৰ'ব লাগিব। এবছৰ ৰৈ দে তেতিয়া, দেই এবছৰ ৰৈ দিবি দেই। খাই পেলালি মাঘ বিহু খা পিতাই। মাকক লৈ গুচি আহিলি, মই বোলো তাইক আনিম আৰু। ইমান আশা কৰিলোঁ, এই পুহ মাহ আহি আছিলে, পুহতে বোলো বিয়াখন পাতি মাত্ৰ চেছ কৰি পেলালি। চেছ কৰিলি। মই আৰু বহাগত হেৰি চিন্তা নকৰিবি, আনি দিম আনি দিম। চিন্তা ভাগ নকৰিবি। কৰ, বস্তুবোৰ ভাগ কৰ। তই তোৰ ভাগে ল, মোক মোৰ ভাগে দে। সেই মোটা চৰিয়াটোলৈ ল'ম মই, সেইটোও নেৰো। বাপ তাৰ চৰিয়াটো তোক লাগিব। তই লওঁতেলৈ মই এটা আনি ল'ব লাগিব। বস্তু ভাগ কৰ। আজিৰ পৰা দেউতা শালপতি হ'লি। আজিৰ পৰা মই তোক চিনি নাপাওঁ। তোৰ লগত আৰু মোৰ একো নাই। মাটি বিয়া এইবিলাক ফোন কৰি মইনো অকলে কেনেকৈ থাকোঁ বাৰু। এই ঠাণ্ডা কালি গম পাওঁ নে, তই শুবৰে কিমান কষ্ট, ঠাণ্ডা কিমান লাগে। সেইটো কাৰণে মই বোলো এইটো কাম কৰিলোগৈ।
মই বোলো সেই পুমহীয়াক এখন ব্লেংকেট তলতে সোমোৱা দুইটা খুচপিচা কথা পাতিছোঁ কিমান আশা কৰিলোঁ বহুত বছৰৰ পৰা আশা কৰি আছিলোঁ তই মোক একেবাৰে আশাত চেঁচা পানী ঢালি লৈ পিতাই চেঁচা পানী ধৰিলি তই ভাগ কৰ বস্তুটো ভাগ কৰ ক'লে যাওঁগে ৰবি ৰবি